চাওঁতে চাওঁতে সময়বোৰ কিদৰে অতিবাহিত হৈ যায় নহয়নে? ল'ৰা ছোৱালীবোৰ আমাৰ চকুৰ আগত ডেকা হৈ গ'ল। তথাপিও মনৰ মাজত চকু মুদিলেই দেখা পাওঁ সৌৱা আমাৰ ল'ৰালি দৌৰি ফুৰা। কেতিয়াবা এখন গৰু গাড়ী দেখিলেই দৌৰ মাৰি মাৰি গৰু গাড়ীত উঠিবলৈ যোৱা, অলপ দূৰ গৈ আকৌ ঘূৰি অহা। পথাৰত যেতিয়া কঠীয়া ৰখিবলগীয়া হয়, কোনোবা এগৰাকী বান্ধৱীৰ লগত সেই টঙি ঘৰটো কিমান যে ফূৰ্তি ন? কিবা কিবি লৈ তাত গৈ খোৱা, কঠীয়া চোৱা, এটা ভাল লগা অনুভৱ। ল'ৰা ছোৱালীবোৰ ডাঙৰ হৈ অহাৰ লগে লগে টেনশ্যনবোৰো বাঢ়ি যায় মাকসকলৰ সিহঁতক জীৱন গঢ়ালৈ। অহৰহ এটা মানসিক টেনশ্যন। হয়তো প্ৰত্যেকগৰাকী মাকৰ ইয়াতকৈ আৰু ডাঙৰ টেনশ্যন নাই হয়নে? তাৰ মাজতো আজি মই এনেকুৱা উপায় দিম 40 বছৰৰ পিছতো আপুনিও যাতে সুন্দৰ হৈ থাকিব পাৰে। নিজকে সুন্দৰকৈ আইনাখনত দেখাৰ লগে লগে সঁচাকেই মনটো ভাল লাগি যায় নহয়নে? প্ৰথম কথা হ'ল আপুনি যিমান মুখত প্ৰসাধন সানক, কছমেটিক্স ইউজ কৰক নহয়নে? কিন্তু মই কওঁ সেইখিনিৰে আপোনাক কেতিয়াও ধুনীয়া কৰি ৰাখিব নোৱাৰে। বৰঞ্চ মই কওঁ আপোনালোকে সেইখিনি বেছিকৈ ব্যৱহাৰ নকৰাই ভাল। কাৰণ স্কিনখন যথেষ্ট ডেমেজ হৈ আহে। সকলোতকৈ গুৰুত্বপূৰ্ণ কথা কি জানেনে? আপোনাৰ স্কিনখনৰ লগতে আপোনাৰ স্বাস্থ্য জড়িত হৈ থাকে। যদিহে আপোনাৰ স্বাস্থ্য ঠিকে থাকে, আপোনাৰ পেটটো ঠিকে থাকে, সকলো ঠিকে থাকিব। ফাৰ্ষ্ট টাইম আপোনালোকে মন কৰিব লাগিব আপোনাৰ পেটটো ঠিকে আছেনে? পেটৰ প্ৰব্লেমবোৰ নোহোৱা কৰি ৰাখিব পাৰিছেনে? মহিলাসকলৰ সকলোতকৈ বেছি প্ৰব্লেম কি জানেনে? হিমোগ্ল'বিনৰ, কেলছিয়ামৰ। যিসকল অলৰেডি মাতৃত্ব লাভ কৰিছে নিশ্চয়কৈ জানে দেহৰ কিমানখিনি ক্ষতি হৈ যায় ন? আৰু এটা প্ৰব্লেম হৈ গ'ল আমাৰ মাইকী মানুহসকলৰ মাহেকীয়া ছিষ্টেমটো, য'ত বুজাই ক'ব নালাগে আৰু বাকীখিনি। এতিয়া মেইন কথা হ'ল আপোনালোকৰ সুন্দৰ এটা চেহেৰাৰ কাৰণে আপোনালোকৰ হিমোগ্ল'বিনৰ বহুতে প্ৰয়োজন। আপোনালোকে হিমোগ্ল'বিনৰ কাৰণে যিখিনি আইৰণ টেবলেট খায়, মই বহুখিনি বুজাৰ পিছতহে এইখিনি ক'বলৈ সক্ষম হৈছোঁ যে সেই ছাপ্লিমেণ্টবোৰ আমাৰ দেহত ইমানকৈ কামত নাহে বোলে। কিয়নো তাৰ লগে লগে আপোনাৰ কেলছিয়ামৰ যিখিনি ছাপ্লিমেণ্ট সেইখিনি লোৱাটো প্ৰয়োজন। যিহেতু সেই আইৰণখিনি হিমোগ্ল'বিনলৈ ট্ৰেন্সফাৰ হ'বলৈ যথেষ্টখিনি কি লাগে? আমাৰ কেলছিয়াম লাগে। আপোনাৰ ওচৰত বহুত টকা পইচা নাই ভাল ভাল বস্তু কিনি খাবলৈ ন? কিন্তু আমাৰ অসমখনত বহুত থলুৱা বস্তু আছে এনেকুৱা য'ত সকলোখিনি অভাৱ পূৰণ কৰিব পৰা যায়। যেনেকুৱা ধৰক যিকোনো ফল মূল যেতিয়াই যি পালে, গাঁৱলীয়া ফল মূল, গাঁৱলীয়া শাক পাচলি য'ত ভৰপূৰ মাত্ৰাত নিউট্ৰিশ্যন পোৱা যায়। ফাৰ্ষ্ট টাইম আপুনি আপোনাৰ দেহক সেই নিউট্ৰিশ্যনখিনি দিব লাগিব। তাৰ লগে লগে আপুনি কি কৰিব লাগিব? টেনশ্যনবিলাকৰ পৰা অকণমান হাত সাৰি থাকিবলৈ চেষ্টা কৰিব লাগিব। ভাবিব লাগিব যে আপুনি একমাত্ৰ নহয়, কিমান মানুহ ন? প্ৰত্যেকেই হয়তো কিবা নাই কিবা টেনশ্যনত থাকে। তো জীৱনটো এনেকুৱাই, তাৰ মাজতে চলিব লাগিব। বহুত বেছি টেনশ্যন হ'লে ভাবিব ৰিচেণ্টলি বানপানী হৈ যোৱাৰ পিছত ন, কাৰ যে ঘৰবিলাকো নাইকিয়া হৈ গ'ল, সমস্ত ঘৰৰ বস্তু বাহানি শেষ হৈ গ'ল, গোটেই ঘৰখন উটি গ'ল। সেইসকল বাৰু কেনেকুৱা জীয়াই থাকিব ভাবকচোন। আকৌ এবাৰ ভাবক, সেইদিনা বাতৰিটোত পালোঁ যে বিখ্যাত ফিল্ম ষ্টাৰ হিনা খান, য'ত ময়ো প্ৰথমতে তেওঁ চিৰিয়েল চাইছিলোঁ, সাংঘাতিক ধৰণৰ কেঞ্চাৰ পেচেণ্ট তেতিয়া। তো মানুহৰ কেতিয়া কি হৈ যায় কোনেও নাজানে। তাৰ মাজতে ভাবিব লাগিব নিজকে নিজেই ঠিক কৰি ৰখাৰ। মনটো অকলশৰে যেতিয়া থাকে, অকণমান কিবা ভাল গান এটা গুণগুণাই থাকিবচোন যিটো আপুনি বহুত ভাল পায়। তাৰপিছত কেতিয়াবা অনুভৱ কৰক আপোনাৰ কলেজীয়া দিনবোৰৰ লগতে ল'ৰালিৰ সেই হাঁহি ধেমালিৰ মাজত কটোৱা সময়বোৰ অকণমান উনুকিয়াই চাওক, মনটো অন্ততঃ ভাল লাগিব। ইয়াৰ মাজতেই মই এষাৰ কথা কৈ থওঁ,
নতুনকৈ মই ভালকৈ শিকিলোঁ কি এটা বস্তু জানেনে? এই যে আমি সৰুতে কাজি নেমু চকলিয়াই খাইছিলোঁ, আপোনালোকে খাইছিলেনে? এতিয়া তামোল চোবাই থকা মুখখনত এডোখৰ টেঙা চোবাই খাবলৈ সক্ষম নহওঁ। তেতিয়া কিদৰে চোবাইছিলোঁ বাৰু? ল'ৰালিৰ সেই দিনবিলাকত যেন পাৰ্টিহে চলিছিল কাজি নেমুৰ, য'ত চকলিয়াই আমি নিমখ দি খাইছিলোঁ চোবাই চোবাই বাকলিৰে সৈতে। এতিয়া গম পালোঁ বোলে সেইটো বহুত বেমাৰৰ ঔষধ, যিটো নেমুতকৈ বেছি বাকলিটোৰ গুণাগুণ বেছি। কিয়নো স্কিন টাইট কৰি ৰখাৰ লগে লগে তাত এনেকুৱা কিছুমান বস্তু আছে যিটোৱে নেকি আপোনাৰ ছুগাৰ লেভেল বহুখিনি কণ্ট্ৰল কৰি ৰাখে। যদিহে আপুনি মুখেৰে চোবাই চোবাই খাব নোৱাৰে, তেতিয়া এটা কাম কৰিব পাৰে। আপুনি ৰুকনিত এনেকুৱা পিহনাত পিহি পিহি সেউজীয়া অংশখিনি যিমানটো পাৰে আপুনি চাহ বনাই খাব পাৰে, বা এনেই হ'লেও মিক্সিত গ্ৰাইণ্ড কৰি কেতিয়াবা কিহবাৰ লগত বা কিবা এটা বনালে পিঠা চিঠা তাতো দিলে। কিন্তু মোৰ মতে সেইখিনি সিজাই খোৱাতকৈ যদি তেনেকুৱাই কিবা প্ৰকাৰে খাব পৰা যায়, য'ত সিজাই দিয়াৰ লগে লগে নিউট্ৰিশ্যনখিনি নষ্ট হৈ যায়। আৰু এটা মই জানো স্কিন টাইট কৰি ৰাখিবলৈ, যে আপোনালোকে অমিতা, পকা অমিতাটো যিমান ভাল, ঠিক তেনেদৰে তাতোতকৈ অধিক লাভ হয় কেঁচা অমিতা, মানে দহচীয়াই হওক, য'ত আপোনালোকে চোবাই চোবাই খাব পাৰে। তেনেকুৱাকৈ যদি খাব পাৰে নহয়, সেই অমিতাটোৱে আপোনাক স্কিনখন যথেষ্ট টাইট কৰি ৰখাত সহায় কৰে। এজন স্বামীজীয়ে দিয়া এটা টিপছ মই কওঁ, আপুনি 50 গ্ৰাম ক'ক'নাট অইল ল'লে, ধৰক বটল এটাত তাতেই আপুনি ফিটকিৰি, যিটো আমি পানীত দিয়া ফিটকিৰিটো নহয়, তাতেই গুড়ি কৰি 1 চামুচ মিলাবলৈ কৈছে। তাৰপিছত খুব মতে ঘোদালি সেইখিনি লৰাই পেলাই আপুনি কি কৰিব পাৰে, স্কিনত মেছেজ কৰিব পাৰে লাহে লাহে, বা ৰাতি হ'লেও লগাই থ'ব পাৰে। তেনেকুৱা কৰিলে বোলে স্কিনখন টাইট হৈ থাকি, মই পিছে এতিয়ালৈকে লগোৱা নাই, কিন্তু লগাব লাগিব। এটা প্ৰমাণিক নিচিনা লাগিছে কথাটো। এতিয়া মই মোৰ ভাষাৰে কওঁ যে যিমান যি আপুনি ওপৰত কৰক, আপুনি ভিতৰৰ পৰা যদি ঠিক হৈ নাহে নহয়, আপোনাৰ কেতিয়াও এইটো মুখৰ ওপৰত সানি থওক, আপোনাৰ কামত নাহে। অলপ চলপ হ'ব পাৰে, কিন্তু সকলোখিনি আমাৰ দেহটো ভালে থকাৰ ওপৰত নিৰ্ভৰ কৰে। ফাৰ্ষ্ট টাইম আপোনালোকে নিজৰ পেটটো ঠিকে ৰাখিবলৈ যত্ন কৰক। পেটটো যাতে নিয়মিত আপোনাৰ ৱাটছ হৈ যায়, কাৰণ তেনেকুৱা যদি হয় নহয়, আপোনাৰ কোনো বেমাৰে হয়তো লগ দিব নোৱাৰে। মই কৈছোঁ খোৱা বোৱাখিনি নিয়ন্ত্ৰিত কৰক। যি ধৰণৰ আগৰ ভিডিঅ'ত সদায় মই আলোচনা কৰোঁ যে কিছুমান বস্তু এভইড কৰক, যিখিনি আমাৰ শৰীৰৰ বাবে অপকাৰী। নিশ্চয়কৈ বুজিছে নহয়নে? আগৰ মানুহে কিদৰে খাইছিল, ঠিক তেনেদৰে খাবলৈ যত্ন কৰক। মানিছোঁ এতিয়া বহুত মেডিচিনযুক্ত বস্তু, তাৰ ওপৰতে ভাবক যে আগৰ মানুহৰ জানো এনেকুৱা আছিল? পেকেটিং খাদ্যৰ পৰা, প্ৰিজাৰ্ভেটিভৰ পৰা, বেছিকৈ ভজা পোৰাৰ পৰা তেওঁলোকে তেনেকুৱা নকৰিছিল ন? তো সেই ছিষ্টেমটো আপোনালোকে অনুকৰণ কৰিব লাগিব। টেনশ্যনবোৰ অলপ কমাব লাগিব। ৰাতি টোপনিটো ভাল কৰিব লাগিব। পানী অলপ বেছিকৈ খাওক। কেঁচা চালাড খোৱাৰ ওপৰত অধিক গুৰুত্ব দিয়ক। মাজে মাজে নেমু পানী খাই থাকক। ক'ল্ড ড্ৰিংকছবিলাক অন্ততঃ এভইড কৰি চলক। মাজে মাজে মন গ'ল অকণমান খালে দিয়ক, কিন্তু সেইখিনি এতিয়া গম পাইছোঁ যথেষ্ট অপকাৰী আমাৰ দেহৰ কাৰণে। সেইকাৰণে আমি কিছুমান বস্তু যিবিলাক আমি বুজি বুজি গৈ আছোঁ ক্ৰমান্বয়ে, সেইখিনি এভইড কৰি গৈ থাকিব লাগিব। আপোনালোকৰ হিমগ্ল'বিন বাঢ়িবৰ কাৰণে এটা মই ভাল ছিষ্টেম এনেকুৱা এটা ডক্টৰৰ পৰাই শিকিছোঁ, যে আপোনালোকৰ যদি বিটৰুট আছে ঘৰত, এটা বিটৰুট ল'লে, ধৰক 2টামান গাজৰ ল'লে, তাতে এটা আমলখি বা 2টা আমলখি আপোনালোকে চকলিয়াই কাটি পেলাই গ্ৰাইণ্ড কৰক। তাৰপিছত আটাইখিনি জুচ বনাই আপোনালোকে চেকি নাখাই পৰাপক্ষত হিতাৰে যদি খায়, তাৰ ফাইবাৰখিনিও পাব, যিটো পেটটো ৱাটছ হোৱাত সহায় কৰিব। আৰু সেইখিনিয়ে কাম কৰিব আপোনালোকৰ নতুনকৈ ব্লাড সৃষ্টি হোৱাৰ। মোৰ ওচৰত পিছে নাই, পালে ময়ো বনাই খাম। এইটো এটা খুব ভাল ৰিমেডি বুলি ময়ো ভাবোঁ। বিশেষ আৰু বেছিকৈ কৈ আপোনালোকৰ মূৰ গৰম নকৰোঁ ন। শেষত
এটাই মই কওঁ, ইমান জল্দি বুঢ়ী হৈ যাবনে? সহজে আপুনি নিজৰ স্কিনখন টুটুৰা পৰাটো চাবনে? যদিহে আপুনি অকণমান সচেতন হয়, নিশ্চয়কৈ সময়ে আপোনাক বুঢ়ী কৰিব নোৱাৰে। দেখা যাওক কি হ'ব পিছলৈ। আজিৰ ভিডিঅ'টো কেনেকুৱা পালে ক'ব হা কমেণ্টত। এটা কমেণ্ট আপোনালোকৰ মনটো বহুখিনি ভাল লাগে। সকলো ভালে থাকক, সুস্থ হৈ থাকক আৰু বহুত ধুনীয়া হৈ থাকক, তাৰে কামনাৰে ধন্যবাদ।